যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে, সংবিধানৰ দ্বাৰা বিধিবদ্ধ কৰা থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষণ কৰা হয়, সেইবোৰে হৈছে মৌলিক অধিকাৰ। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চিউ। বন্ধুসকল, আজিৰ আমাৰ এই ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই ভিডিঅ'ত আজি আমি আলোচনা কৰিম আমাৰ ভাৰতীয় নাগৰিকসকলৰ কাৰণে সংবিধানে সুনিৰ্দিষ্ট কৰা মৌলিক অধিকাৰৰ সম্পৰ্কে। মৌলিক অধিকাৰ বা যাক ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়, এই ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতীয় সংবিধানৰ পাৰ্ট 3 আৰু আৰ্টিকল 12 to 35, পাৰ্ট 3 আৰু আৰ্টিকল 12 to 35লৈকে আলোচনা কৰা হৈছে। এই পাৰ্ট 3 আৰু আৰ্টিকল 12 to 35ক ভাৰতীয় সংবিধানত মেগনা কাৰ্টা অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতীয় সংবিধানৰ পাৰ্ট 3 আৰু আৰ্টিকল 12 to 35 যিখিনি জাগাত কি আলোচনা কৰা হৈছে, মৌলিক অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে, তাক কি বুলি কোৱা হয়? মেগনা কাৰ্টা অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি উল্লেখ কৰা হৈছে। এতিয়া কথা হ'ল, আমাৰ ভাৰতবৰ্ষৰ সংবিধানত যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ ক'ৰ পৰা বড়ো কৰা হৈছে, অৰ্থাৎ ক'ৰ পৰা অনা হৈছে, যিটো ধাৰণা, সেই ধাৰণাটো ক'ৰ পৰা অনা হৈছে? সেইটো অনা হৈছে US, অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা আমাৰ ভাৰতবৰ্ষৰ সংবিধানত মৌলিক অধিকাৰৰ যিটো কনচেপ্ট, এই কনচেপ্টটো অনা হৈছে। আমাৰ ভাৰতীয়সকলৰ কাৰণে যে মৌলিক অধিকাৰ এক প্ৰয়োজনীয় বা মৌলিক অধিকাৰৰ প্ৰয়োজনীয়তা কেতিয়া অনুভৱ কৰা হৈছিল? 1928 চনত মতিলাল নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক কমিটি গঠন কৰা হৈছিল, আৰু এই কমিটিয়ে ভাৰতীয় জনসাধাৰণৰ কাৰণে মৌলিক অধিকাৰৰ দাবী উত্থাপন কৰিছিল। কিন্তু সেই সময়ত ব্ৰিটিছ চৰকাৰ আছিল, আৰু ব্ৰিটিছ চৰকাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি দাবী, সেই দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। আৰু অৱশেষত 1931 চনত INC ছেশ্যন, অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো ছেশ্যন হৈছিল, ক'ত অনুষ্ঠিত হৈছিল? কৰাচী। 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচীত যিটো ছেশ্যন অনুষ্ঠিত হৈছিল বা অধিৱেশন অনুষ্ঠিত হৈছিল, সেই অধিৱেশনত মৌলিক অধিকাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে দাবী প্ৰথমতে উত্থাপন কৰা হয়, আলোচনা প্ৰথমতে কৰা হয়। আৰু সেই কৰাচী ছেশ্যনৰ প্ৰেচিডেণ্ট কোন আছিল? চৰ্দাৰ বল্লভভাই পেটেল, অৰ্থাৎ 1931 চনৰ কৰাচী ছেশ্যনৰ প্ৰেচিডেণ্ট আছিল চৰ্দাৰ বল্লভভাই পেটেল। আৰু এইটো অধিৱেশনতেই আমাৰ মৌলিক অধিকাৰৰ যিটো ড্ৰাফ্ট, সেই ড্ৰাফ্ট বনাইছিল জৱাহৰলাল নেহৰুৱে। আৰম্ভণিত সংবিধানৰ প্ৰণেতাসকলে ভাৰতীয় নাগৰিকসকলৰ কাৰণে সংবিধানত 7 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰিছিল, কিন্তু বৰ্তমান সময়ত ভাৰতীয় নাগৰিকসকলৰ কাৰণে মৌলিক অধিকাৰৰ সংখ্যা হৈছে 6। এতিয়া 1978 চনত যেতিয়া সংবিধানৰ 44তম সংশোধনী ঘটে, এই 44তম সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰৰ তালিকাৰ পৰা যি সম্পত্তিৰ অধিকাৰ, সেই সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা এক সাধাৰণ অধিকাৰ হিচাপেহে বৰ্তমান সময়ত সংবিধানত স্থান দিয়া হৈছে। ভাৰতীয় সংবিধানৰ 31 নং, অৰ্থাৎ 31 নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰৰ বিষয়ে প্ৰথমতে বৰ্ণনা কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত সংবিধানৰ 300A নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰক এক সাধাৰণ অধিকাৰ হিচাপেহে স্থান দিয়া হৈছে। এতিয়া ভাৰতীয় জনসাধাৰণৰ কাৰণে যিবোৰ মৌলিক অধিকাৰ আছে 6 ধৰণৰ, এই 6 ধৰণৰ মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে মৌলিক অধিকাৰৰ কেনেকুৱা ধৰণৰ বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যসমূহ আমি প্ৰথমতে আলোচনা কৰিম। মৌলিক অধিকাৰৰ কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য যদি আমি চাবলৈ যাওঁ, প্ৰথমতে মৌলিক অধিকাৰসমূহ কি? চৰম নহয় বা নট এবছলিউট। মৌলিক অধিকাৰসমূহ ভোগৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ আছে, অৰ্থাৎ জনসাধাৰণে যাতে মৌলিক অধিকাৰৰ অপব্যৱহাৰ কৰিব নোৱাৰে, লগতে এজনে অধিকাৰ ভোগকৰণৰ ক্ষেত্ৰত যদি আন এজন অসুবিধাৰ সন্মুখীন হয়, তাৰ প্ৰতিও সংবিধানত বিশেষভাৱে দৃষ্টি ৰখা হৈছে। দ্বিতীয়তে, মৌলিক অধিকাৰসমূহ বাদযোগ্য, অৰ্থাৎ জাষ্টিচিয়েবল। কোনো ব্যক্তি, সংস্থা বা চৰকাৰৰ দ্বাৰা যদি কোনো ব্যক্তিয়ে অনুভৱ কৰে যে মৌলিক অধিকাৰ খৰ্ব হৈছে, তেনেহ'লে তেওঁ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে। অৰ্থাৎ আমি বুজিব লাগিব মৌলিক অধিকাৰসমূহ বাদযোগ্য বা বিচাৰযোগ্য। ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদ আৰু 226 নং অনুচ্ছেদ অনুযায়ী কোনো লোকে যদি অনুভৱ কৰে যে তেওঁৰ অধিকাৰ খৰ্ব হৈছে, তেনেহ'লে তেওঁ ক্ৰমে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব। আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কিছুমান বিশেষ লেখ জাৰিৰ জৰিয়তে নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিব পাৰে। এই সম্পৰ্কে পৰৱৰ্তী সময়ত আমি আন এটা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত উচ্চতম ন্যায়ালয়ৰ যিটো লেখ জাৰিৰ ক্ষমতা সম্পৰ্কে আমি প্ৰতিটো টপিক আলোচনা কৰিম। তৃতীয়টো কেৰেক্টাৰ যদি আমি চাওঁ, সেইটো হৈছে
সংশোধন কৰিব পাৰি অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ আৰ এমেণ্ডেবল অৰ্থাৎ মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি মৌলিক অধিকাৰসমূহ সংশোধনৰ ক্ষমতা একমাত্ৰ সংসদকহে প্ৰদান কৰা হৈছে ভাৰতীয় সংবিধান মতে সংবিধানৰ 368 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে সংসদে সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে মৌলিক অধিকাৰসমূহ জৰুৰী অৱস্থাত বলবৎযোগ্য নহয় অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি এনফৰ্চড ডিউৰিং এমাৰ্জেঞ্চি অৰ্থাৎ যেতিয়া ভাৰতত এমাৰ্জেঞ্চি থাকিব অৰ্থাৎ জৰুৰী অৱস্থা ঘোষণা হ'ব তেতিয়া মৌলিক অধিকাৰসমূহ কি হ'ব নোৱাৰে বলবৎ হ'ব নোৱাৰে একমাত্ৰ আৰ্টিকল 20 আৰু 21 অনুচ্ছেদ 20 আৰু 21 নং অনুচ্ছেদত যি মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে সেই মৌলিক অধিকাৰৰ বাহিৰে বাকি প্ৰতিটো মৌলিক অধিকাৰ কি হৈ যাব পাৰে খৰ্ব হৈ যাব পাৰে এতিয়া আমি আলোচনা কৰিম ভাৰতীয় সংবিধানে নাগৰিকসকলৰ কাৰণে যি 6 ধৰণৰ অধিকাৰ সুনিশ্চিত কৰিছে এই 6 ধৰণৰ অধিকাৰ কি কি আমি প্ৰথমতে পাম ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ এই সম্পৰ্কে আলোচনা কৰা হৈছে আৰ্টিকল 14 টু 18 দ্বিতীয়তে আছে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ এই স্বাধীনতাৰ অধিকাৰৰ বিষয়ে সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈ আলোচনা কৰা হৈছে তৃতীয়তে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰ্টিকল 23 টু 24 অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ চতুৰ্থতে আহে ৰাইট টু ৰিলিজিয়ন আৰ্টিকল 25 টু 28 অৰ্থাৎ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ পঞ্চমতে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ 29 টু 30 অৰ্থাৎ আৰ্টিকল 29 পৰা 30 কালচাৰেল আৰু এডুকেশ্যনেল ৰাইটছ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছে তাৰ পৰৱৰ্তী যেটো অধিকাৰ ৰাইট টু প্ৰপাৰ্টি এই ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তিৰ অধিকাৰ আমি ইতিমধ্যে আলোচনা কৰিছো যে ৰাইট টু প্ৰপাৰ্টি বৰ্তমান সময়ত ভাৰতীয় জনসাধাৰণৰ কাৰণে মৌলিক অধিকাৰ হৈ থকা নাই ৰাইট টু প্ৰপাৰ্টি এটা বৰ্তমান লিগেল ৰাইটছ এটা আইনী অধিকাৰ বা সাধাৰণ অধিকাৰহে হৈ আছে আৰু 44তম সংশোধনীৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰৰ তালিকাৰ পৰা সাধাৰণ অধিকাৰ আৰ্টিকল 300 এৰ আণ্ডাৰত এক সাধাৰণ অধিকাৰ হৈ সংবিধানত উল্লেখ আছে তাৰ পৰৱৰ্তী সময়ত যেটো অধিকাৰ আহে হেতু হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই সম্পৰ্কে ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদত আলোচনা কৰা হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ যেটো অধিকাৰ এইটো ভাৰতীয় জনসাধাৰণৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰৰ চাবি বুলি আমি ক'ব পাৰো কাৰণ ডক্টৰ ভীমৰাও আম্বেদকাৰ এই সম্পৰ্কে উল্লেখ কৰিছে যে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিয়াছ ইজ দ্য সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো ভাৰতীয় সংবিধানৰ আত্মা বুলি তেওঁ উল্লেখ কৰিছে কাৰণ ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিয়াছৰ জৰিয়তেই ভাৰতীয় জনসাধাৰণে নিজৰ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে নিজৰ অধিকাৰ যদি তেওঁৰ কোনো ব্যক্তিয়ে যদি অনুভৱ কৰে তেওঁৰ অধিকাৰ খৰ্ব হৈছে তেনেহলে তেওঁ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ ধাৰস্থ হ'ব পাৰিব আৰু উচ্চতম ন্যায়ালয় হোক বা উচ্চ ন্যায়ালয়ে কিছুমান ৰাইট বা কিছুমান লেগ জাৰিৰ জৰিয়তে জনসাধাৰণৰ সেই অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে পৰৱৰ্তী সময়ত আমি অন্য এক ভিডিঅ'ত যিমানখিনি অধিকাৰ আছে সেই অধিকাৰসমূহৰ বিষয়ে ডিপলি আলোচনা কৰিম প্ৰতিটো পয়েন্ট সম্পৰ্কে আলোচনা কৰিম আৰু লগতে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ যেটো ৰাইট বা লেগ জাৰিৰ যি ক্ষমতা হেবিয়াস কৰ্পাছ মান্ডামাছ প্ৰহিবিশ্যন চাৰ্টিঅৰাৰি কুৱ অৰাণ্ট প্ৰতিটো বিষয় আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ পছন্দ হৈছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ